যিসকল কেণ্ডিডেটৰ SSC GD 2026 এক্সামটো বেয়া হ'ল মানে কম স্কোৰ আহিল এতিয়া সেইসকলৰ কি হ'ব আৰু সেইসকলে কি কৰিব আৰু লগতে আজি ভিডিঅ'টোত মই মোৰ SSC GD 2026 কিমান স্কোৰ আহিল কেইটা কোৱেশ্চন কাৰেক্ট হৈছে সকলোবিলাকো কম তো আজি ভিডিঅ'টো আমি ষ্টাৰ্ট কৰোঁ তাৰ আগত চেনেলটো নতুন কাইলে সকলোৱে সাবস্ক্ৰাইব মাৰা আৰু তোমালোকে যদি ইনষ্টাগ্ৰামত ফলো কৰা নাই ইনষ্টাগ্ৰামতো ফলো কৰি দিবা ইনষ্টাগ্ৰামৰ লিংকটো ডেসক্ৰিপচনত দিয়া আছে তো আজি ভিডিঅ'টো আমি ষ্টাৰ্ট কৰোঁ তো চাওক এতিয়া ফাৰ্ষ্টতে যদি মই ক'ব যাওঁ যিসকল কেণ্ডিডেটৰ SSC GD 2026 এক্সাম বেয়া হ'ল মানে কম স্কোৰ আহিল সেইসকলে এতিয়া কি কৰিবা চাওক যিসকল কেণ্ডিডেটৰ একেবাৰে বেয়া হ'ল মানে 30 40 50 এনেকৈ স্কোৰ আহিল সেইসকলে মানে এতিয়া কি কৰিবা তোমালোকে 2027 কাৰণে প্ৰিপাৰেচন ষ্টাৰ্ট কৰি দিয়া SSC GD সন্মুখত যিসকলে এছাম পুলিচৰ কাৰণে এপ্লাই কৰিছা তো যিহেতু তোমালোকে এছাম পুলিচৰ এতিয়া ফিজিকেল আহি আছে তোমালোকে এছাম পুলিচৰ ফিজিকেলৰ কাৰণে প্ৰস্তুতি চলোৱা আৰু লগতে এছাম পুলিচৰ কাৰণে লাহে লাহে প্ৰিপাৰেচন ষ্টাৰ্ট কৰি দিয়া ক'ব গ'লে এতিয়াৰ পৰা 3-4 ঘণ্টাকৈ এছাম পুলিচৰ কাৰণে প্ৰিপাৰেচন কৰা কাৰণ এতিয়াৰ পৰা তোমালোকে প্ৰিপাৰেচন ষ্টাৰ্ট কৰা এছাম পুলিচৰ ফিজিকেলৰ লগতে তেতিয়াহ'লে তোমালোকৰ কি হ'ব সময়লৈকে যাই পোৱালৈকে তোমালোকৰ সিলেবাসো কমপ্লিট হ'ব ধুনীয়াকৈ আৰু লগতে তোমালোকৰ এক্সামো ভাল হ'ব SSC GD নিচিনা আৰু নহয় তাতে যাই তোমালোকৰ এক্সামো ধুনীয়াকৈ ভাল হ'ব আৰু ধুনীয়া এটা এক্সাম স্ক'ৰ কৰিব পাৰিবা আৰু লগতে SSC GD নহ'ল তাতে কি হ'ল তোমালোকে এছাম পুলিচত সিলেকশ্যন লৈ ল'ব পাৰিবা কিন্তু তোমালোকে SSC GD যেনেকুৱা কৰিলা নপঢ়াকৈ এক্সাম দিলা কিবা স্ক'ৰ কমি গ'ল সেইটো ভুল যদি তোমালোকে এছাম পুলিচতো কৰা তো তোমালোকৰ ক'ব গ'লে বছৰটোৱে বৰবাদ হৈ যাব তো তোমালোকৰ যিসকলৰ বয়সত মানে কম বেছি হৈ আছে সেইসকলৰ বয়সটো গুচি যাব তো সেইকাৰণে টাইম ৱেষ্ট নকৰিবা তোমালোকে এছাম পুলিচৰ কাৰণে প্ৰিপাৰেচন ষ্টাৰ্ট কৰা কাৰণ SSC GD এটাহে এক্সাম গ'ল এটাৰ কাৰণে ইমান চিন্তা কৰি লাভ নাই আগত আৰু আছে এছাম পুলিচৰ আছে তো সেইবিলাকত মাথা মাৰা তোমালোকে তো চাওক এছাম পুলিচৰ এতিয়াৰ পৰা ফিজিকেল ষ্টাৰ্ট কৰা আৰু লগতে প্ৰিপাৰেচন ষ্টাৰ্ট কৰি দিয়া তোমালোকক যদি এছাম পুলিচৰ কাৰণে ধুনীয়া বুক লাগে ভাল তো মই কনষ্টেবল হওক SIৰ কাৰণে হওক মই ধুনীয়া কেইটামান বুক টেক কৰি দিছোঁ তাৰ পৰা তোমালোকে লৈ ল'ব পাৰা তো মুঠতে তোমালোকে এতিয়া টাইম ৱেষ্ট নকৰিবা SSC GD নহ'ল এছাম পুলিচত হৈ যাব আৰু তোমালোকে যদি এছাম পুলিচত এপ্লাই কৰা নাই তেতিয়াহ'লে তোমালোকে এতিয়াৰে পৰা 2026 যেতিয়া ভেকেঞ্চি আহিব 27 কাৰণে এতিয়াৰ পৰা তোমালোকে প্ৰিপাৰেচন চলাই যোৱা তোমালোকৰ আহাবাৰ ফেব্ৰুৱাৰী মাহৰ পৰা এক্সাম হ'ব ফেব্ৰুৱাৰী মাৰ্চৰ পৰা বা ফেব্ৰুৱাৰীৰ পৰা ষ্টাৰ্ট হ'লে মাৰ্চলৈকে চলিব এনেকৈ মানে ফেব্ৰুৱাৰী মাৰ্চৰ ভিতৰত ষ্টাৰ্ট হ'ব আৰু তো সেইকাৰণে তোমালোকে এতিয়াৰ পৰা প্ৰিপাৰেচন চলাই যোৱা যদি তোমালোকে এছাম পুলিচৰ কাৰণে এপ্লাই কৰা নাই বা এছাম পুলিচ তোমালোকৰ টাৰ্গেট নহয় এতিয়াৰে পৰা SSC GD যদি তোমালোকে প্ৰিপাৰেচন কৰা তেতিয়ালৈকে তোমালোকৰ চিলেবাছো কমপ্লিট হ'ব ধুনীয়াকৈ এটা বঢ়িয়া স্ক'ৰ কৰিব পাৰিবা 100+ স্ক'ৰ কৰা সম্ভৱ তো সেইকাৰণে তোমালোকে কৈ আছোঁ এতিয়া তোমালোকে যদি যোনটোক টাৰ্গেট কৰিছে আৰু সেইটোক এতিয়া ফ'ল' কৰা তোমালোকে সেইটো কাৰণে প্ৰিপাৰেচন ষ্টাৰ্ট কৰি দিয়া কাৰণ এটা গ'ল যিহেতু এইটো কাৰণে মাথা খামাই লাভ নাই আৰু মাথা খামাই থাকিলেও আৰু তোমালোকে কৰিব একো তোমালোকৰ হাতত নাই যি হাতত আছিল তোমালোকে সেইটো কৰিলাই ইতিমধ্যে আৰু তোমালোকৰ এতিয়া হাতত যি আছে সেইটো কৰি যোৱা তোমালোকৰ এক্সাম আগত যিটো টাৰ্গেট এক্সাম হয় সেইটো কাৰণে তোমালোকে প্ৰিপাৰেচন ষ্টাৰ্ট কৰা এছাম পুলিচ হ'লে এছাম পুলিচৰ কাৰণে কৰা আৰু যদি SSC GD হয় তো SSC GD কাৰণে কৰি যোৱা আৰু এতিয়া মই কৈ আছোঁ মোৰ SSC GD 2026 কিমান স্ক'ৰ আহিল কাৰণ এইটো মোৰ ফাৰ্ষ্ট এটেম্প আছিল আৰু ফাৰ্ষ্ট এটেম্প যিহেতু বহুত কেইটামান প্ৰব্লেম হ'ল যাৰ কাৰণে অলপমান এক্সামটো অলপমান নহয় ক'ব গ'লে এক্সামৰ বেয়াই হ'ল আৰু ক'ব গ'লে ফিজিকেলৰ কাট অফটো সমান মাৰ্ক পাইছোঁ আৰু ধৰি লোৱা ডাইৰেক্টলি নকওঁ তোমালোকে ডাইৰেক্টলি যদি জানিব মন আছে মোক ইনষ্টাগ্ৰামত মেছেজ কৰিবা ডাইৰেক্টলি কৈ দিম আৰু বাট ফিজিকেল কাট অফৰ সমান মাৰ্ক পাইছোঁ যদি কাৰেক্টৰ কথা ক'ব যাওঁ 30টা কাৰেক্ট হৈছে আৰু নেগেটিভ যায় তাই তোমালোকে নিজে এতিয়া কেলকুলেট কৰি চোৱা 14-15 মাৰ্কমান নেগেটিভ গৈছে তো এতিয়া তোমালোকে নিজে কেলকুলেট কৰি চোৱা ইমানমান পাইছোঁ কিন্তু মোৰ এক্সাম বেয়া হৈছে বাট মোৰ মক টেষ্টত 90লৈকে স্ক'ৰ আহি আছিল জানুৱাৰী মই ডিচেম্বৰৰ মানে লাষ্টৰ ফালৰ পৰা প্ৰিপাৰেচন ষ্টাৰ্ট কৰিছিলোঁ SSC GD 2026 কাৰণে জানুৱাৰী ফেব্ৰুৱাৰী ক'ব গ'লে 2-2.5 মাহ আৰু 2-2.5 মাহলৈকে মোৰ 90ৰ ওচৰা ওচৰি বা 90লৈকে মোৰ স্ক'ৰ আহিছে কিন্তু মোৰ এক্সামটো বেয়া হ'ল কাৰণ ফেব্ৰুৱাৰী মাহৰ পৰা মই প্ৰিপাৰেচন কৰা টোটেলি বাদ দি দিছিলোঁ ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল মে'ৰ 25 তাৰিখে মোৰ এক্সাম আছিল তো 3 মাহ মই প্ৰিপাৰেচন কৰা নাই আৰু মই যে এক্সাম দিব গৈছোঁ না মই প্ৰেক্টিছ কৰিছোঁ 3 মাহটো না ৰিভিজন কৰিছোঁ না কিবা চাইছোঁ ডাইৰেক্ট এই ফেব্ৰুৱাৰী মাহতে পঢ়া তাৰপিছত ডাইৰেক্ট এক্সাম দিব গৈছোঁ মে' মাহত তো ভাবিছোঁ বেয়াটো হ'বই কাৰণ ফৰ্মুলাবিলাক পাহৰি গৈছোঁ কিবা পাহৰি গৈছোঁ সেনেকৈ দিব গৈছোঁ আৰু মেইন যিটো কাৰণ মই প্ৰিপাৰেচন মানে বাদ দি দিয়া মাজতে সেইটো মেইন কাৰণ আছিল মোৰ হাইট যিহেতু মানে আগতে ভাবিছিলোঁ যিখিনি হাইট লাগে হৈ যাব 165 ইজিলি হৈ যাম তাৰপিছতে এদিন মই আমাৰ LP স্কুল এখন আছে আৰু আমাৰ গাঁৱৰে তাতে মানে ধুনীয়াকৈ চেণ্টিমিটাৰ ৱাইজ ধুনীয়াকৈ বনাই থোৱা আছে তাতে যাই কেনে যেতিয়া জুখিলোঁ তেতিয়া মানে মোৰ মন চন পূৰা বেয়া হৈ গ'ল মোৰ হাইট তাতে আহি আছিল 160 161 এনেকুৱা ক'ব গ'লে 4 চেণ্টিমিটাৰমান মোৰ হাইট কম তো 4 চেণ্টিমিটাৰটো ধেমালি নহয় তো ক'ব গ'লে 1.5 ইঞ্চি তো 1.5 ইঞ্চি হাইটটো কমচে কম বহুত হাইট আৰু সেইটো বাঢ়া অসম্ভৱ ক'ব গ'লে আৰু যেহেতু মোৰ এতিয়া 19+ এজ হৈছে 19 ইয়াৰ্ছৰ পিছত হাইট বাঢ়ে
নাবাঢ়ে বা মোৰ 4 চেণ্টিমিটাৰ যিটো হাইট লগা আছে সেইটো 2-3 বছৰ বা 1-2 বছৰ ভিতৰত বাঢ়িব নে নাবাঢ়ে কমপ্লিট হ'বনে নহয় তোমালোকে জনাই দিবাচোন কাৰণ মোৰ হাইটৰ কাৰণে মানে পুৰা মন চন বেয়া পুৰা ডিপ্ৰেশ্যনত আছোঁ ক'ব গ'লে যিটো কাৰণে নেকি এতিয়া কণ্টিনিউ ভিডিঅ' দিব পৰা নাই আৰু যেতিয়াৰ পৰা সেইটো কথা গম পাইছোঁ যে প্ৰিপেৰেশ্যন কৰাৰ পিছত ষ্টাৰ্ট কৰিছিলোঁ যেতিয়া হাইটটো মাপিলোঁ তেতিয়া মানে যেতিয়া কম আহিল তেতিয়াৰ পৰা মানে মোৰ কিবা একোতে মন নালাগে না পঢ়াত না সেই আৰু সেনেকুৱা হৈ গৈছিল তো সেইকাৰণে মোৰ এক্সামটো বেয়া হৈ গ'ল একো প্ৰিপেৰেশ্যন নকৰিলে মন বেয়াই মানে এক্সাম দিব গ'লোঁ তো বাকী তোমালোকে যদি জানা এইটো কথা যে 19 ইয়াৰ্ছ হোৱাৰ পিছত 4 চেণ্টিমিটাৰৰ হাইট বাঢ়িব না নাই বা কিমান এজলৈকে হাইট বাঢ়ে সেইটো তোমালোকে জনাই দিবাচোন কমেণ্ট এটা কৰি 30টামান কাৰেক্ট হৈছে কাটি কুটি কিমান থাকিব এতিয়া তোমালোকে নিজে মোক কমেণ্ট কৰি কোৱা আৰু বাকী ডাইৰেক্টলি জানিব যদি মন আছে তোমালোকে মোক কমেণ্ট বক্সত কমেণ্ট কৰা আৰু কিন্তু মই গোটেইকেইটা কুৱেশ্যন এটেণ্ড কৰিছিলোঁ ধৰি লোৱা মোৰ মই টাৰ্গেট ৰাখিছিলোঁ কিন্তু হিন্দীত মোৰ 16-17টামান কাৰেক্ট হ'ব কিন্তু মোৰ হিন্দীত যাই কেনে 12টামানহে কাৰেক্ট হ'ল আৰু মই ভাবিছিলোঁ ৰিজনিঙত 8টামান কাৰেক্ট হ'ব তাতে যাই কেনে মোৰ 5টা নে 6টাহে কাৰেক্ট হ'ল আৰু জিকে জিএছত মই 4টা কুৱেশ্যন পাৰিছিলোঁ সেই 4টাই কাৰেক্ট হৈছে মই যিকেইটা টুক্কা মাৰিছোঁ এটাও কাৰেক্ট নহ'ল তো সেনেকৈ বহুতখিনি নিগেটিভ গুচি গ'ল আৰু মেথছত বাৰু মই এটা নে দুটা পাৰিছিলোঁ মেথছত আৰু সেই দুটা কাৰেক্ট হৈছেও কিন্তু কৰা দুটা ইজি আছিল একদম কিন্তু বাকী যিকেইটা টুক্কা মাৰিছোঁ তাৰে দুটা হৈছে তো সেনেকৈ মেথছৰ 4-5টামান হৈছে আৰু বাকী ক'ব গ'লে টুক্কা তো সেনেকৈ বহুতখিনি নিগেটিভ গৈছে 30টা হৈছে আৰু টোটেল তো সেনেকৈ তোমালোকে নিজে আন্দাজা লগাই লোৱা কিমান স্ক'ৰ আহিছে আৰু যদি ডাইৰেক্ট জানিব মন আছে তোমালোকে মোক ইনষ্টাগ্ৰামত মেছেজ কৰিবা বা তোমালোকে নিজে কেলকুলেটাৰ কৰি চোৱা কিমান আহি আছে তোমালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনোৱা বাকী যিসকলে স্ক'ৰ কম আহিছে সেইসকলে চিন্তা কৰিব লগা নাই কাৰণ আছাম পুলিচৰ আছে আগত তো তোমালোকে আছাম পুলিচৰ কাৰণে ফ'কাছ কৰা যিসকলে আছাম পুলিচ এপ্লাই কৰা নাই এতিয়া ভেকেঞ্চি আহিব ছেপ্টেম্বৰ-অক্টোবৰ মানত তো অক্টোবৰমান ভেকেঞ্চি আহিলে তোমালোকে এপ্লাই কৰি ল'বা এতিয়াৰ পৰা যদি তোমালোকে আছাম পুলিচৰ টাৰ্গেট নহয় তো এতিয়াৰ পৰা তোমালোকে SSC কাৰণে প্ৰিপেৰেশ্যন ষ্টাৰ্ট কৰি দিয়া আৰু ইতিমধ্যে RWত ষ্টাৰ্ট হৈয়ে গৈছে SSC মেকাৰত ষ্টাৰ্ট হৈ গৈছে SSC 2027ৰ কাৰণে তো তোমালোকে বেটছ লৈ ল'ব পাৰা বাট তোমালোকে যদি বেটছ ল'ব পইচা নাই তেতিয়াহ'লে তোমালোকে ফ্ৰী লাইভ ক্লাছৰ পৰা চিলেবাছ কমপ্লিট কৰিব পাৰা তাৰ পৰা ভালদৰে প্ৰেক্টিছ কৰিলে হ'ল আৰু বাকী SSC কাৰণে যদি বুক লাগে মই এটা বুক টেগ কৰি দিছোঁ তোমালোকে ল'ব পাৰা SSC কাৰণে বাকী গাইজ আজিৰ ভিডিঅ'টো ইমানেই আছিলে চেনেলটো নতুন কাইলৈ হ'লে ছাবস্ক্ৰাইব মাৰিবা তো বাই বাই আৰু এক্সামটো মোৰো বেয়া হ'ল মোৰ টাৰ্গেট ৰাখিছিলোঁ 70+ স্ক'ৰ এটা থাকিব হ'লেও মানে ইমান মানে হাইটটোৰ কাৰণে এক্সপেক্ট কৰা নাছিলোঁ যে মোৰ হৈ যাব বাট লাষ্টত এক্সামে বেয়া হ'ল তো বাকী বাই বাই গাইজ চেনেলটো নতুন কাইলৈ হ'লে ছাবস্ক্ৰাইব মাৰিবা বাই বাই বেলেগ ভিডিঅ'